নমস্কাৰ বিদ্যাজ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম সৌৰজগত বা সোলাৰ সিস্টেমৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ লৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আজিৰ প্ৰশ্নটো হৈছে সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ কিমান? অপশ্যনসমূহ হৈছে 4000 ডিগ্ৰী চেলছিয়াছ, 3000 ডিগ্ৰী চেলছিয়াছ, 6000 ডিগ্ৰী চেলছিয়াছ আৰু 8000 ডিগ্ৰী চেলছিয়াছ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ ওপৰৰ এই অংশটোক ফটোস্ফিয়াৰ বুলিও কোৱা হয়। সৌৰজগতৰ কোনটো গ্ৰহৰ ঘূৰণ অন্য গ্ৰহতকৈ ওলোটা? অপশ্যনসমূহ হৈছে পৃথিৱী, বুধ, বৃহস্পতি, শুক্ৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ সদায় পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু সেইবাবে শুক্ৰ গ্ৰহৰ সূৰ্যোদয় পশ্চিম দিশত হয়। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যনসমূহ হৈছে ইউৰেনাছ, মংগল, শুক্ৰ আৰু শনি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়। সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো? অপশ্যনসমূহ হৈছে বৃহস্পতি, শুক্ৰ, শনি আৰু পৃথিৱী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শনি। তলত উল্লিখিত কোনটো গ্ৰহৰ আঙুঠি নাই? অপশ্যনসমূহ হৈছে বৃহস্পতি, ইউৰেনাছ, মংগল আৰু নেপচুন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে মংগল। সৌৰজগতৰ কিমানটা গ্ৰহৰ চাৰিওফালে আঙুঠি আছে? অপশ্যনসমূহ হৈছে 4টা, 5টা, 2টা আৰু 6টা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4টা। সৌৰজগতৰ 4টা গ্ৰহৰ চাৰিওফালে আঙুঠি পোৱা যায় আৰু সেই গ্ৰহ 4টা হৈছে শনি গ্ৰহ, বৃহস্পতি গ্ৰহ, ইউৰেনাছ গ্ৰহ আৰু নেপচুন গ্ৰহ। কেতিয়াৰ পৰা প্লুটোক বাওনা গ্ৰহ বুলি অভিহিত কৰা হৈছে? অপশ্যনসমূহ হৈছে 2004, 2006, 2010 আৰু 2007 আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2006। 2006 চনৰ 24 আগষ্টৰ পৰা প্লুটোক বাওনা গ্ৰহ বুলি অভিহিত কৰা হৈছে। কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? অপশ্যনসমূহ হৈছে বৃহস্পতি, শুক্ৰ, শনি আৰু পৃথিৱী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱী। মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত কি অৱস্থিত? অপশ্যনসমূহ হৈছে উপগ্ৰহ, ধূমকেতু, গ্ৰহাণুপুঞ্জ, উল্কাপিণ্ড আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে গ্ৰহাণুপুঞ্জ। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কি? অপশ্যনসমূহ হৈছে বৃহস্পতি, ইউৰেনাছ, বুধ আৰু নেপচুন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নেপচুন। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি? অপশ্যনসমূহ হৈছে পৃথিৱী, বুধ, বৃহস্পতি আৰু শুক্ৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বুধ গ্ৰহ। সৌৰজগতৰ কেন্দ্ৰত কি অৱস্থিত? অপশ্যনসমূহ হৈছে পৃথিৱী, সূৰ্য, ইউৰেনাছ, চন্দ্ৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে সূৰ্য। সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কি? অপশ্যনসমূহ হৈছে পৃথিৱী, বুধ, বৃহস্পতি আৰু শুক্ৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ কি? অপশ্যনসমূহ হৈছে চন্দ্ৰ, টাইটান, ফবছ আৰু ইউৰোপা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰ। ইয়াতে উল্লেখ থকা টাইটান উপগ্ৰহটো শনি গ্ৰহৰ উপগ্ৰহ, ফবছ উপগ্ৰহটো মংগল গ্ৰহৰ উপগ্ৰহ আৰু ইউৰোপা হৈছে বৃহস্পতি গ্ৰহৰ উপগ্ৰহ। সৌৰজগতৰ বৃহত্তম প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি? অপশ্যনসমূহ হৈছে গেনিমিড, টাইটান, চন্দ্ৰ আৰু ফবছ আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে গেনিমিড। গেনিমিড উপগ্ৰহটো সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ উপগ্ৰহ। সৌৰজগতৰ দ্বিতীয় বৃহত্তম প্ৰাকৃতিক উপগ্ৰহটোৰ নাম কি? অপশ্যনসমূহ হৈছে ইউৰোপা, টাইটান, চন্দ্ৰ আৰু ফবছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে টাইটান। টাইটান উপগ্ৰহ সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ শনিৰ উপগ্ৰহ। সৌৰজগতৰ পঞ্চম বৃহত্তম প্ৰাকৃতিক উপগ্ৰহ কোনটো? অপশ্যনসমূহ হৈছে ইউৰোপা, ডেমছ, চন্দ্ৰ আৰু ফবছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰ। মংগল গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ কেইটা? অপশ্যনসমূহ হৈছে 2টা, 4টা, 3টা, 1টা আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 2টা। মংগল গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ 2টা হৈছে ফবছ আৰু ডেমছ। কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? অপশ্যনসমূহ হৈছে বুধ, শুক্ৰ, নেপচুন, ক আৰু খ দুয়োটাই আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক আৰু খ দুয়োটাই, অৰ্থাৎ বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই। এতিয়া আহোঁ প্ৰশ্নৰ শিতানলৈ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াইছিলোঁ আৰু সেই প্ৰশ্নটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? আৰু তাৰ উত্তৰটো হৈছে ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এতিয়া আজিৰ প্ৰশ্নলৈ আহোঁ। আজি আপোনালোকলৈ আগবঢ়াব বিচৰা প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? আশা ৰাখিছোঁ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ কমেণ্টত আগবঢ়াব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।